মৃত্যুৰ আজি তৃতীয়টো দিন। ঘৰখনত সম্পূৰ্ণ এটা নিৰ্মম পৰিৱেশ। যিখন ঘৰ নাগাৰা তালৰ শব্দত ৰজন জনাই আছিল, সেই ঘৰখনত আজি কেৱল কান্দোনৰ ৰোল দেখা গৈছে। মই ঘৰখনৰ কিছু আজিৰ দিনটোৰ পৰিৱেশ দেখুৱাব বিচাৰিম। বহুতো লোক আহিছে, তেওঁৰ যিসকল গুণমুগ্ধ আছিল বা ভালপোৱা ব্যক্তি আছিল, তেওঁলোকে ঘৰখনত আহিছে খবৰ ল'বলৈ। কিন্তু এক শোকাকুল পৰিৱেশ আজিও বিৰাজ কৰি আছে। মই দেখুৱাব বিচাৰিছোঁ, এইখনেই আছিল নিশামণি হালৈৰ বাসগৃহ, যি এক ভয়াৱহ তথা শোকাবহ দুৰ্ঘটনাত বিহু নাচিবলৈ গৈ থকা অৱস্থাতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল নিশামণি হালৈয়ে। আৰু আজি 3টা দিন পাৰ হৈছে, আজি তিলনি। গতিকে এই দিনটোত যথেষ্ট এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এই ঘৰখনত। এয়া নিশামণিৰ প্ৰতিচ্ছবি আচলতে ইয়াত থৈ দিয়া হৈছে, চাকি এগছি জ্বলাই থোৱা হৈছে আৰু লগতে ৰখা হৈছে নিশামণিয়ে যি নাগাৰা নামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নাগাৰা, তাল আদি ভালপোৱা সামগ্ৰীসমূহো ইয়াতে থৈ দিয়া হৈছে। স্থানীয় লোক আছে, মই কিছু কথা পাতিব চেষ্টা কৰিম। আজি 3 দিন হ'ল, কেনেকুৱা পৰিৱেশ ইয়াত? হয়, আজি 3 দিন হৈ গ'ল। আমাৰ অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। এতিয়াও মানে পিতৃ মাতৃৰ অৱস্থা খুব বেয়া। মাতৃ এতিয়ালৈকেও ভালদৰে কথাই কোৱা নাই। বাকী পৰিয়ালৰ আটাইখিনিক আজি ৰাইজৰ মানুহখিনি আমি বুজাই মেলাই ৰাখি থকা হৈছে। আৰু বিভিন্ন ঠাইৰ পৰা মানে গুণমুগ্ধ আহি খবৰ লৈ আছে। গতিকে ভৱিষ্যত আজি মানে ৰাইজৰ ফালৰ পৰা এটা সভা এখন অনুষ্ঠিত কৰা যাব সন্ধিয়া ভাগত, যে আমি ৰাইজৰ ফালৰ পৰা কিবা অনুষ্ঠান কৰিব পৰা যায় নেকি, আদ্য শ্ৰদ্ধা এইবোৰ এনেকুৱা। ঠিক এনেকুৱা আলোচনাবিলাক আগবঢ়াই থকা হৈছে। আজি আমি গধূলি সিদ্ধান্ত ল'ম এইখিনিয়ে। কিবা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি বা তেনেকুৱা কিবা আয়োজন কৰা হৈছে? এনেকুৱা আমি ভাবিছোঁ বিহু সুৰক্ষা সমিতি বা নাগাৰা নাম সদৌ অসম নাগাৰা নাম সংঘ আছে, অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, অৰাজনৈতিক বিভিন্ন সংগঠন আৰু মানে ছাত্ৰ সংগঠনৰ পৰা আদি কৰি শিক্ষিত ৰাইজৰ সহযোগত, গাঁওবাসীৰ সহযোগত এটা সেনেকুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যদি ভালদৰে কৰিব পাৰোঁ বা নিশামণিৰ নামত যদি আমি কিবা এটা কৰিব পাৰোঁ, সেইটো চিন্তা চৰ্চা কৰি থকা হৈছে। যিটো বিহু দলৰ লগত আছিল তেওঁ চুক্তিবদ্ধ হয়, তাৰ মালিক পক্ষ বা শিল্পীসকল আহিছে নে নাই খবৰ ল'বলৈ? আমি জনাত সেইদিনাও 2-এজন আহিছে, কিন্তু ৰাইজৰ মাজত বিভিন্ন চিন্তাধাৰা ব্যক্তি থাকে কাৰণে হয়তো চিনাকিটো দিয়া নাছিলে। কিন্তু আজিও তেখেতসকল ইতিমধ্যে যোগাযোগ কৰিছে, আহি আছে তেখেতসকল। এনেদৰে আচলতে বহুতো লোক আহিছে আৰু তেওঁলোকে মই দৃশ্য দেখুৱাব বিচাৰিছোঁ। আৰু কেইবাগৰাকী ব্যক্তিৰ ভিতৰত আছে মাতৃৰ স্বাস্থ্যৰ বুজ লৈ আছে, যিহেতু মাতৃগৰাকীও যথেষ্ট অসুস্থ হৈ আছে। গতিকে এই ক্ষেত্ৰত কথা ক'ব পৰা অৱস্থাত আচলতে তেওঁলোক নাই। আৰু লোক আছে। আপুনি ক'ৰ পৰা আহিছে? মই গড়চৰৰ পৰা। কি ক'ব বিচাৰিব নিশামণিৰ ক্ষেত্ৰত? মানে ক'ব বৰ্তমান ভাষা একচুৱেলি নাই, কাৰণ তাইক মই এখন ছবিত লগ পাইছিলোঁ একচুৱেলি, জানমণি বুলি। তাতে লগ পাইছিলোঁ, ফ্ৰেণ্ড হিচাপে আছিলোঁ যায়। এতিয়াও মানি ল'ব পৰা নাই আচলতে। তথাপিতো আমাৰ যিটো ক্লাব সাংস্কৃতিক যুৱ সেনানী অসম, ভাবিছোঁ অকণ দায়িত্ব অকণ লওঁ বুলি ভাবিছোঁ। কিবা অকণ আপোনাৰ লগত কাম কৰিছিলে একেলগে? ছবিত কৰিছিলে একেলগে, জানমণিখনত কৰিছিলে যায়। তাতে তাই এগৰাকী নাচনীৰে চৰিত্ৰ লৈছিলে, মই যেনিবা এটা লাভলী বুলি এটা চৰিত্ৰ এটা আছিলে। তাত বন্ধু বান্ধৱীৰ এটা মানে চৰিত্ৰ এটা আছিলে, সেইটো এটা। এইসকল আছিল সহশিল্পী। তেওঁ চুটি ছবিৰ লগতো অভিনয় কৰিছিল। গতিকে এনেদৰে আচলতে সকলো ভাগি পৰিছে। মই পুনৰ পৰিয়ালটোৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। এইগৰাকী হৈছে ককাক, নিশামণি হালৈৰ ককাক। আচলতে ভাগি পৰিছে শোকত। তেওঁ কি ক'ব, ভাষা নাই আচলতে। একমাত্ৰ যি নাতিনীয়েক আছিল নিশামণি হালৈ, যথেষ্ট দিশত তেওঁৰ পাৰদৰ্শিতা আছিলে আৰু বহুতো দিশত নৃত্য গীত লগতে আৰু নাগাৰা নামকে ধৰি বিভিন্ন ক্ষেত্ৰত গোটেই পৰিয়ালটোৱে আচলতে এটা সাংস্কৃতিবান পৰিয়াল। ককাকো তেওঁ যাত্ৰা পাৰ্টিৰ লগত জড়িত আছিলে বা তেখেতৰ পিতৃ মাতৃও নাগাৰা নামৰ লগত জড়িত। গতিকে এই ক্ষেত্ৰত
এটা সাংস্কৃতিকভাৱে চহকী পৰিয়ালৰ পৰা একমাত্ৰ তেওঁলোকৰ যি কন্যা বা নাতি হেৰাই যোৱাত আচলতে সকলো শোকত ম্ৰিয়মান হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।